ধুলাৰ ডাকচকী পূব মংগলদৈ মণ্ডল বিজেপিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰে প্ৰাৰ্থী দিলীপ শইকীয়াই। কাৰ্যালয় উদ্বোধনত সংগ দিয়ে প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস। মুছলমান সম্প্ৰদায়ৰ লোকসকলক উদ্দেশ্য কৰি বহু কথাই ক'লে সাংসদগৰাকীয়ে। দৰং ওদালগুৰি লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী দিলীপ শইকীয়া বিভিন্ন স্থানত সভা মেল আয়োজন কৰি প্ৰচাৰ কাৰ্য চলাই গৈছে। ধুলাৰ ডাকচকীত পূব মংগলদৈ মণ্ডলৰ মুখ্য নিৰ্বাচনী প্ৰচাৰ কেন্দ্ৰৰ শুভ উদ্বোধন কৰি এখন সভাৰ আয়োজন কৰে। এই সভাত দৰং ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়া, মংগলদৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসৰ লগতে দলীয় নেতাকৰ্মীসহ প্ৰায় সহস্ৰাধিক ৰাইজ উপস্থিত থাকে। সভাত উন্নয়নমূলক কাম কাজ আৰু আঁচনিসমূহৰ বিষয়ে আলোচনা কৰে প্ৰাৰ্থীগৰাকীয়ে। পুনৰবাৰ দিলীপ শইকীয়া সাংসদ হিচাপে নিৰ্বাচিত হ'লে সাংসদগৰাকীয়ে পূৰ্বৰ তুলনাত আৰু অধিক শক্তিশালী হৈ অনাগত সময়ত পূব মংগলদৈ ৰাইজৰ হৈ সংসদৰ পৰা যথাসম্ভৱ আঁচনি আৰু বিভিন্ন পৰ্যায়ৰ অনুষ্ঠান প্ৰতিষ্ঠানসমূহ নিৰ্মাণ কৰিব বুলি মন্তব্য কৰে। ইয়াৰ উপৰিও এইবাৰ সাংসদ হিচাপে নিৰ্বাচিত হ'লে 15 নং ৰাষ্ট্ৰীয় ঘাইপথটি 4 লেনযুক্ত কৰিব বুলিও ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিয়ে। হাফিজ গিয়াছুদ্দিন আহমেদৰ ৰিপৰ্ট, আছাম লাইভ। মই সমূহ ইছলাম ধৰ্মী ৰাইজৰ ওপৰত মোৰ বিশ্বাস জন্মিছে, আস্থা বৃদ্ধি হৈছে। পূৰ্বৰ যিবিলাক অভিজ্ঞতা সেইবিলাক চব দূৰলৈ আঁতৰাই থৈ আমি এটা নতুন আশাৰে, নতুন এটা উদ্যমেৰে একেই আমাৰ অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ কাৰণে সমূহ ইছলাম ধৰ্মী ৰাইজে এই পবিত্ৰ ৰমজান মাহতে এটা সংকল্প লওক যে উন্নয়নৰ স্বাৰ্থত, দুখীয়া ৰাইজৰ স্বাৰ্থত, কৃষক শক্তিৰ স্বাৰ্থত, মহিলা শক্তিৰ উত্তৰণৰ স্বাৰ্থত, যুৱ শক্তিৰ স্বাৰ্থত, ভ্ৰষ্টাচাৰ দুৰ্নীতি নিৰ্মূল কৰাৰ স্বাৰ্থত আৰু ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি আমাৰ যিবিলাক আন্তঃগাঁথনি নিৰ্মাণৰ স্বাৰ্থত সকলোৱে একেলগে হাতত হাত মিলাই, কান্ধত কান্ধ মিলাই সংখ্যা গুৰুৰ লগত সংখ্যা লঘুসকলে মিলি ভাৰতবৰ্ষক বিশ্ব গুৰু বনোৱাৰ কাৰণে সংকল্প লওক। আমি যেটা আঁচনি দিছোঁ তাত কোন সম্প্ৰদায়, কোন ধৰ্ম, কোন জাতি, কোন পন্থ এইবিলাক আমি চোৱা নাই। আমি চাইছোঁ দুখীয়া কোন, আমি চাইছোঁ দুৰ্বল কোন, আমি চাইছোঁ নিৰ্ধন কোন, আমি চাইছোঁ দিব্যাংগ কোন, আমি চাইছোঁ কৃষক কোন, আমি চাইছোঁ কোনটো অঞ্চল পিছ পৰি আছে, আমি চাইছোঁ কোনটো অঞ্চলত ৰাস্তাটো নতুনকৈ বনাব লাগিব, বনাব প্ৰয়োজন আছে, আমি চাইছোঁ কোনটো অঞ্চলত এটা হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ বা চাব চেণ্টাৰ এটাৰ প্ৰয়োজন আছে, আমি চাইছোঁ কোনজন ব্যক্তিয়ে বা কোনজন ডেকা যুৱ শক্তিয়ে ভালকৈ পঢ়া শুনা কৰি কাকো 1 টকাকৈ নিদিয়াকৈ চৰকাৰী চাকৰি এটা পাব পাৰে। এইবিলাক কথা আমি গুৰুত্ব দিছোঁ। দুইখন চৰকাৰে, ডাবল ইঞ্জিনৰ চৰকাৰে এইবিলাক অঞ্চলত আমি বহু কাম কৰিছোঁ। এইটো ৰাস্তা আপোনালোকে দেখিছে এতিয়া 2 লেন হৈ আছে। এই ইলেকশ্যনৰ পিছতে এই ৰাস্তাটো 4 লেন হ'ব। ইলেকশ্যনৰ পিছতে কাম আৰম্ভ হ'ব।